আপোনালোকে মানে ভোটৰ ৰিজাল্টটো দিবলৈহে বাট চালে নেকি? ভোটৰ ৰিজাল্ট 4 তাৰিখে দিবলৈ পালেহে। দুদিন থকাৰ পিছতে, দুদিন নহয় এদিন থকাৰ পিছতে কি হ'ল, প্ৰথমতে ভিক্টৰ দাস, নেক্সট হ'ল যোৰহাটৰ ৰূপালী দাস। সেই ৰূপালী দাসৰ বাসগৃহ কালি জ্বলাই ছাৰখাৰ কৰিলে। আৰু ভিক্টৰ দাস, ৰূপালী দাসৰ বাৰু সকলোখিনি কথা গম পোৱা গ'ল, কিন্তু ভিক্টৰ দাসৰ কি হৈছে কালি দেখিছোঁ, গাহৰি যেনেকৈ মৰা গাহৰি পেলাই থৈ দিয়ে ৰাস্তাই ঘাটে, ঠিক তেনেকৈ ভিক্টৰ দাসৰ এখন ছবি দেখিছোঁ। আৰু সঁচাকৈ একদম মৰ্মান্তিক, কিন্তু 60-70 হ'লেও এনেকুৱা কৰিব নালাগে। আৰু কি হ'ল কি কথা, কোনো মানুহকো ওচৰলৈ যাবলৈ দিয়া নাই। কিন্তু আচৰিত কথা, মানে কোনো নিউজতো ওলোৱা নাই যে তেওঁ কি হ'ল, মাত্ৰ এটাই ওলাইছে, মানে মুমুখ অৱস্থাত ভিক্টৰ দাস GMCত ভৰ্তি আৰু ভৰিত আঘাতৰ চিন। সেইটো এটা ৰিজাল্টৰ পিছদিনাখনেই সেইটো এটা কাণ্ড। আৰু সঁচাকৈ সেইটো একদম গৰিহণাৰ যোগ্য। কোনে কৰিছে সেইটো নাজানো, কিন্তু গৰিহণাৰ যোগ্য। সেইটো হ'ল 1 নম্বৰ। নেক্সট হ'ল কালি ৰূপালী দাসৰ বাসগৃহত জুই লাগিছে। আৰু সেই জুই লগা কামটো মানুহ এজনক হত্যা কৰা যেনেকুৱা অপৰাধ, আৰু ঘৰত জুই লগাই দিয়াটো তেনেকুৱা অপৰাধ। আৰু সেই ৰূপালী দাসৰ লগত যি কাণ্ড সংঘটিত হ'ল, মই চাবলৈ গ'লে বা মই যিবিলাক ভিডিঅ' দেখিছিলোঁ ৰূপালী দাসৰ, গোটেইখিনি তেওঁ কিন্তু বেলেগক গালি পৰা নাই। তেওঁ বিজেপি কিবা কৈছে সেইটো বেলেগ কথা নহয় জানো, কিন্তু তেওঁ বেয়া শব্দ ব্যৱহাৰ কৰা নাই। কিন্তু তেওঁক লৈ পেলাই বিজেপি যেতিয়াই জিকিলে, তেওঁক লৈ যিবিলাক ফটো দি ইমান বেয়া বেয়া, এজনী আছে যে এইখিনিতে কিবা এটা ক'লা আছে, ক'লা চশমা এযোৰ লগাই ল'ব, ক'লা ফ্ৰেমৰ চশমা এযোৰ লগাই লৈ যি বেয়া বেয়া অশ্লীল কথা, অকল সেইজনীয়ে নহয় আৰু মতা কেইটামানো আছে, সেই বাহিৰত গৈ পেলাই কিবা কাম কৰে কোম্পানীত, আৰু সেইকেইটাইও সেই তেনেকৈ ফটো লৈ সেইখন কৰি থাকে। গতিকে আগতেওতো ইলেকশ্যন হৈছে, আগতেওতো কংগ্ৰেছ বিজেপি AGP এইবিলাক জিকিছে, তেতিয়া কিন্তু এইবিলাক নাই। এখন থালিতে বোলে জিকিলে হৈ গ'ল, ৰিজাল্ট দিলে, আকৌ গোটেইখিনি মিলি পেলাই একেলগে খানা চানা খায়। কিন্তু এতিয়া দেখিছোঁ এনেকুৱা পৰিস্থিতি হৈ গৈছে, এই বছৰটোত বেছি হৈছে, যোৱা বছৰতো সিমানখিনি নাছিলে। লাগে কাজিয়া লাগে, আৰু কোনখিনিয়ে কাজিয়া লাগে, অসভ্য অভদ্ৰ যিখিনিত মাথাত মাল নাই সেইখিনিহে কিন্তু কাজিয়া লাগে ৰিজাল্টৰ পিছত। আৰু কি হয়, এইখিনি মাজতে যোৱা ইলেকশ্যনত মই দেখিছিলোঁ এঠাইত কি হৈছে, পঞ্চায়ত ইলেকশ্যনত মই দেখিছিলোঁ কি হৈছে জানেনে নাই, 2টা দলৰ কাৰ্যালয় ওচৰতে আছে, আকৌ 2টা দলে একেলগে খানা খাইছে। আদৰ্শ ল'ব লাগে সেইখিনিতে। আৰু সেয়া ক'ত হৈছিলে জানেনে, মই সোণাপুৰত দেখিছিলোঁ, জুবিন সমাধি ক্ষেত্ৰৰ আগত যে মেধিকুচি বুলি কয়, সেই চকটোত মই দেখিছিলোঁ তেওঁলোকৰ সেইটো। আৰু সেই মিলাপ্ৰীতিটো দেখি পেলাই একদম বহুত ভাল লাগিছিলে। আৰু এতিয়া এইটো বিধানসভা ইলেকশ্যনৰ সময়ত দেখিছে নহয়, ঘৰত জুই লগাই দিয়ালৈকে। কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব, কিছুমানে কৈছে কি ৰূপালী দাসে বোলে নিজৰ ঘৰটো নিজে জুই লগাই দিছে। চাওকচোন কেনেকুৱা মহামূৰ্খ হ'ব লাগিব, নহ'লে বোলে কি কৰিব, তেওঁ বোলে হেৰি কৰিলে হয়, পুলিচত কেছ দিলে হয় না। আৰু কিছুমানে মন্তব্য কৰিছে ইটোৰ পিছত সিটো কাপোৰ পিন্ধি পেলাই বোলে ভিডিঅ' বনাই আছে বুলি কৈছে। কেনেকুৱা মহামূৰ্খ হ'ব লাগিব, এখন ঘৰ যাৰ মানে জ্বলি ছাৰখাৰ হৈ যায়, সেয়েহে বুজি পায় কেনেকুৱা পৰিস্থিতি হয় নে নহয়। কত কিমান বস্তু পুৰে, প্ৰথম অৱস্থাততো ঘৰখনত একোৱে নথকা হয়, যেতিয়া ঘৰ এখন চুৰ কৰা হয় বা ঘৰ এখন জ্বলি যোৱা হয়, তেতিয়াহে কিমান বস্তু আছিলে হিচাপত আহে। আৰু আজি ভাল লাগিছে, যোৰহাটৰে এজন ভাল অভিবক্তা হেমেন বৰা, সেই দাদাজন বুলিয়ে কৈছোঁ দেই, যিয়ে নহওক ছ'চিয়েল মিডিয়াত তেওঁৰ লগত মোৰ এটা ভাল হেৰি আছে। সেই দাদাজন পত্নীসহ আৰু লগত 2-এজন মানুহ গৈ পেলাই তেওঁ বাসগৃহত উপস্থিত হৈছে, আৰু গোটেইখিনি চাই মেলি লাষ্টত কি কৰিছে, তেওঁ মানে এখন এজাহাৰ থানাত হেৰি কৰিছে, লিখি দিছে, আৰু ৰূপালী দাসে গৈ পেলাই তাত দিছে। আৰু মানুহবিলাকৰ এনেকুৱা মানসিকতা, সেই ৰূপালী দাসৰ বাৰু মই সৰু ভিডিঅ' ক্লিপ এটা আপোনালোকক লগাই দিম, চাওকচোন। তেওঁ কৈছে তেওঁ ল'ৰা ছোৱালী 3টা সৈতে, সেই তেওঁলোকৰ 5জন মানুহৰ কুকুৰটো বাদেই দিছোঁ, হ'লেও কুকুৰটো এটা জীৱ নহয় জানো। কিন্তু ৰাস্তা দি বিয়া খাবলৈ যোৱা মানুহে সেই মাজৰাতি দেখি পেলাই যদি তেওঁলোকক মানে নকলে হয়, তেন্তে হ'লে সেই 5জন মানুহ জীৱন্ত অগ্নিদগ্ধ নহ'ল হয়নে? এইটো কম বেয়া কাম কৰিছেনে? কিন্তু মই এইখিনিতে ক'বলৈ বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মাই এই কথাটোত যাতে
গুৰুত্ব দিয়ে। অপৰাধ মানুহে কৰে, কিন্তু এনেকুৱা ধৰণৰ মানে অপৰাধ গ্ৰহণযোগ্য কেতিয়াও নহয়। আৰু মই ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাই চাগে লগাই দিয়া নাই যে তহঁতে কাৰোবাক ঘৰ জ্বলাই দিয়ে, তেনেকুৱা কোৱা নাই। কোনোবা স্থানীয় বিধায়ক বা কোনোবা এইবিলাক কাৰোবাৰ উচতনিত কৰিব পাৰে, কিন্তু বিধায়কেও ডাইৰেক্ট কিন্তু নকয় যে আমুকৰ ঘৰটো জ্বলাই দেগৈ যা। কিন্তু এইখিনি কিয় হৈছে জানে? মুটনি খাই হৈছে। মই কৈছোঁ শুনক, এইখিনি মুটনি খাই হৈছে। আৰু সুস্থ মানসিকতাৰ মানুহে কেতিয়াও এনেকৈ লোকৰ ঘৰ এখন জ্বলাবলৈ নাযায়, আৰু মুটনি খোৱা মানুহেহে এইবিলাক কাম কৰে। আৰু মুটনি খাবলৈ পাইছে কাৰণে তেওঁলোকে এইবিলাক কাম কৰিছে। আৰু ৰূপালী তেওঁকো মই কৈছোঁ, যিকোনো কথাতে তেওঁ একেবাৰে লাষ্টত মই লগাই নিদিওঁ দিয়কচোন, বেয়া লাগিব, মোৰো সেইটো কথাত অকণ বেয়া লাগে। চব কথাতে বিজেপি বুলি ক'লেও নহ'ব, হয়নে নহয়? আমিও কওঁ, কিন্তু যুক্তি আছে কথা কোৱা। আৰু কোনো বিজেপি ডাঙৰ মানুহখিনিয়ে সেইবিলাক লগাই দিয়া নাই। মুটনি খোৱা কিছুমান ধেমা ধৰা, জোতা পালিচ কৰা, মোজা ধোৱা, মোজা গোন্ধ শুঙা, তেওঁলোকেহে এইবিলাক কাম কৰিবলৈ উচতাই দিব। কোনো মানে ঘিউ থকা মগজে এইবিলাক কাম নকৰে, আৰু ঘোঁৰা গোবৰ থকা মগজেহে এইবিলাক কাম কৰে। গতিকে একেবাৰে গৰিহণাৰ যোগ্য ইফালে হ'ল ভিক্টৰ দাস আৰু সিফালে হ'ল ৰূপালী। এনেকুৱা আৰুতো কিবা কিবি চাগে সৰু সুৰা ঘটনা আছে, কিন্তু আপোনালোকে তৰ্ক কৰক, মুখেৰে মানে যুক্তি তৰ্ক কৰি পেলাই আপোনালোকে লাগক, নহয় জানো? কিন্তু কি কাৰণে এনেকুৱা পৰিস্থিতিলৈ যাবলগীয়া হৈছে? মানুহৰ ঘৰ জ্বলাই দিয়েনে বাৰু? তাতকৈ পাপ কাম কিবা আছে নেকি? মানুহ হত্যা কৰা যেনেকুৱা পাপ, ঘৰত জুই লগা তাতকৈ দুগুণ পাপ, আপোনালোকে মনত ৰাখিব। গতিকে বন্ধু বান্ধৱীসকল, সেই ৰূপালীৰ সৰু ক্লিপ এটা আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। নমস্কাৰ। এতিয়া বাজিছে তিনটামান বাজিছে। 2:30মান বজাতে আমি শুই আছিলো। আমাৰ দোকানখনৰ তলত মানে এই বস্তুটোত পেট্ৰল ভৰাই পেলানি ওপৰত কপাহৰ নিচিনাকে ভৰাই জ্বলাই থৈ গৈছে। তলত দপদপকে জ্বলি আছে। ৰাস্তাই যোৱা বাটৰুৱা মানুহে, ক'ৰবাত বিয়া খাবলৈ অহা মানুহে চিঞৰ বাখৰ, আমাৰ পাছ চাইডৰ মানুহে ঘৰৰ গোটেই চিঞৰ বাখৰ কৰি পেলানি দৰ্জা ঢকি আছে। মই ভাবিছো কোনোবাই ভিডিঅ' বনোৱাৰ কাৰণেও তেনেকে কোনোবাই চিঞৰ বাখৰ লগাইছেহি নেকি। তাৰপৰা বাহিৰলৈ ওলাই আহি চাইছো, গোটেই আমাৰ দোকান দপদপকে জ্বলাই আছে। মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? আজি আমি 5টা মানুহ ভিতৰত সোমাই আছিলো। 5টা মানুহ যদি আজি জ্বলি যোৱাতে কি হয়? আমাৰ ভিতৰতো অকণমান পাছফালে, এইটো আমাৰ দোকানৰ ঘৰ, গাড়ীয়ে চাৰিয়ে লাগি আছে। কিয় মানুহে ইমান মানুহক শত্ৰু কৰিব পাৰে? হা, ইয়াত চাওকচোন, গোটেই মানে যদি মানুহকেইটা যদি নেদেখাহেঁতেন আজি আমাৰ কি গতি হয়? সকলো ধৰণৰ গাড়ী বস্তু আছিলে, গেছৰ ষ্টভৰ পৰা ধৰি লও সকলো বস্তু আছিলে। আজি আমাৰ ঘৰ জ্বলাই পেলানি গোটেই চাফা কৰি পেলালে। থাকি গ'ল। আপোনালোকে মানে যদি মাৰিবলৈ মন আছে, গোটেইকেইটাকে ভিতৰত মাৰি পেলাব, তাত কোনো আপত্তি নাই। এতিয়া বাজিছে তিনটামান বাজিছে। 2:30মান বজাতে আমি শুই আছিলো। আমাৰ দোকানখনৰ তলত মানে এই বস্তুটোত পেট্ৰল ভৰাই পেলানি ওপৰত কপাহৰ নিচিনাকে ভৰাই জ্বলাই থৈ গৈছে। তলত দপদপকে জ্বলি আছে। ৰাস্তাই যোৱা বাটৰুৱা মানুহে, ক'ৰবাত বিয়া খাবলৈ অহা মানুহে চিঞৰ বাখৰ, আমাৰ পাছ চাইডৰ মানুহে ঘৰৰ গোটেই চিঞৰ বাখৰ কৰি পেলানি দৰ্জা ঢকি আছে। মই ভাবিছো কোনোবাই ভিডিঅ' বনোৱাৰ কাৰণেও তেনেকে কোনোবাই চিঞৰ বাখৰ লগাইছেহি নেকি। তাৰপৰা বাহিৰলৈ ওলাই আহি চাইছো, গোটেই আমাৰ দোকান দপদপকে জ্বলাই আছে। মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? আজি আমি 5টা মানুহ ভিতৰত সোমাই আছিলো। 5টা মানুহ যদি আজি জ্বলি যোৱাতে কি হয়? আমাৰ ভিতৰতো অকণমান পাছফালে, এইটো আমাৰ দোকানৰ ঘৰ, গাড়ীয়ে চাৰিয়ে লাগি আছে। কিয় মানুহে ইমান মানুহক শত্ৰু কৰিব পাৰে? হা, যোৱা নিশা 1-1:30মান বজাত আমি শুই আছিলো। ৰাতি ফেন চলি আছিলে, যিহেতু গমো নাপাওঁ। মোৰ এই দোকানখন আপোনাৰ গোটেইখন মানে ৰাতি দপদপকে জ্বলি আছিলে। আমাৰ আকৌ 2খনমান গাঁও পাৰ হৈয়ে মানে বিয়া এখন আছিলে। তেনেকে বিয়ালৈ অহা মানুহে গম পাই চিঞৰ বাখৰ গোটেইখন আগত গাড়ী ৰখাই থৈছে। কাষৰ মানুহ এজনীকো ক'লে, আমাৰ পাছৰ চাইডে আমি নুশুনো। গোটেইখন ঘৰ জ্বলাই কৰি অৱস্থা নাই। যিহেতুকে মই কংগ্ৰেছৰ মানে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ বনাই থাকোঁ। ভিডিঅ' বনাওঁ বুলিলে মানুহে ইমান অহংকাৰ কৰিব পাৰে নেকি? চাওকচোন, এইটোত পেট্ৰল ভৰাই থৈছে, এডালত এনেকৈ পূৰা জ্বলাই থৈছে। গোটেই মোৰ মানুহজনৰ গাড়ী বস্তু মানে নতুনকৈ আনি মানে ইয়াত তলতে ভৰাই থৈছোঁ, যিহেতু থ'বলৈও ধৰি লওক ইয়াত ছেফটিকৈ থাকে। আজি মেকানিক মতা কথা আছিলে, কেতিয়া মাতিম আৰু বোলো মেকানিক মাতি বস্তুবোৰ ঠিক কৰিম। তেনেকুৱাতে আজি মোৰ গোটেই ঘৰখন জ্বলক বুলিয়ে গোটেই গছৰ ওপৰলৈকে জ্বলিছে, গোটেইখন দপদপকৈ জ্বলিছে।
তাৰপা মানে মানুহ মৰি যাওক বুলি এনেকুৱা কৈছে। সেইকেইজন যোনকেইজনে দেখিছে সেইকেইজন মোৰ কাৰণে ভগৱান। এনেকুৱা আপোনালোকে কিয় কৰিছে? যদি মানুহকেইটা যদি মৰি যাবলগীয়া আছিলে, মোৰ 2-3টা ল'ৰা ছোৱালী আৰু মানুহজনৰ সতি ভিতৰততো আমি শুয়ে আছো। আৰু নতুনকে চিলিণ্ডাৰ এটা লৈছিলোহে পৰহি দিনা। যদি এই বেৰখন জ্বলি সেই চিলিণ্ডাৰটো পোৱাহেঁতেন মোৰ গোটেই ঘৰ দুৱাৰ জ্বলি শেষ হৈ গ'লে। ইমান অন্যায় কৰাইছেনে আপোনালোকে? ডাইৰেক্ট ভিতৰত মাৰি পেলালেও মোৰ ৰাজি আছো। আমাৰ জীয়াই থকা অধিকাৰ নাই নেকি? আমি কংগ্ৰেছক ভাল পাওঁ, কংগ্ৰেছৰ চাপৰ্টাৰ। আমাক মানুহক দেখাই পহৰাব পাৰিব, এই অঞ্চল সভাব নোৱাৰে পহৰাব। থাকি গ'ল। আপোনালোকে মানে যদি মাৰিবলৈ মন আছে গোটেইকেইটাকে ভিতৰত মাৰি পেলাব। আপোনালোকে দেখিছে। আৰু এতিয়া কওকচোন, সেই মহিলাগৰাকীৰ কথা শুনি পেলাই আপোনালোকৰ লাগে নেকি যে মহিলাগৰাকীয়ে নিজৰ ঘৰটো নিজে জ্বলাই দিছে? কিছুমান অভদ্ৰই কৈছে যে তেওঁ ঘৰটো তেওঁ বোলে নিজে জ্বলাই দিছে। কেনেকুৱা মহামূৰ্খ হ'ব লাগিব, কিমান ধেমা ধৰা, কিমান চোৱা চেলেকা মানুহ হ'ব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, যি হ'ল ইমানতে যাতে শান্ত থাকে আৰু যাতে এইবিলাক কাম আকৌ মানে বাঢ়ি নাযায়, এইবিলাক হত্যা হিংসা অপৰাধমূলক কাম যাতে আৰু বাঢ়ি নাযায়, তাকে কামনা কৰি মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।